ছাত্ৰীসকল তোমালোকে নতুন বৰ্ষ অৰ্থাৎ পঢ়াৰ ক্ষেত্ৰত যেটো শিক্ষা বৰ্ষ হিচাপে এপ্ৰিল মাহৰ পৰা আৰম্ভ হয় আৰু এতিয়া আজি এপ্ৰিলৰ 5 তাৰিখ হয় তোমালোকে এতিয়াৰ পৰা ভালদৰে পঢ়িবলৈ আৰম্ভ কৰিছা আজি মই লেসন নম্বৰ 1 যেটো আছে প্ৰথম পাঠটো আছে সৌৰজগত আমাৰ পৃথিৱী সমাজ বিজ্ঞানৰ এই পাঠটো আলোচনা কৰিম সম্পূৰ্ণ প্ৰশ্ন উত্তৰ দিম লগতে অতিৰিক্ত যিখিনি 1 নম্বৰীয়া কোৱেশ্চন সেইখিনি মই আলোচনা কৰিম ইয়াৰ বাহিৰে কোনো প্ৰশ্ন নাহে এইগিটাই পৰীক্ষাত আহিব কাৰণ মই আটাইখিনি তোমালোকৰ লগত আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল ক্লাছটো আৰম্ভ কৰাৰ আগতে তোমাক জনাব বিচাৰো এটা ভাল খবৰ আমি অনলাইন টিউচন লৈ আহিছো ম্যাথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ চাৰিটা সাবজেক্ট মাত্ৰ 99 টকাত পঢ়োৱা হ'ব যত তোমালোকৰ নোটছ পাতি বিলাক দিয়া হ'ব গ্ৰুপৰ জৰিয়তে ইতিমধ্যে বহু ছাত্ৰ-ছাত্ৰীয়ে সঁহাৰি জনাইছে আমাৰ ইতিমধ্যে ক্লাছ ষ্টাৰ্ট হৈছে গতে কোনো ছাত্ৰ-ছাত্ৰীয়ে এতিয়াৰ পৰা জয়েন হ'ব বিচাৰে হ'ব পাৰে যেটো WhatsApp নম্বৰ আছে নম্বৰটো SMS কৰি সোনকালে জয়েন হ'ব 9394628219 নম্বৰ এতিয়া আমি প্ৰশ্নখিনি লৈ আহিছো আৰু এই নোটছ বিলাকো সম্পূৰ্ণ WhatsApp গ্ৰুপত দিয়া হ'ব ছাত্ৰ-ছাত্ৰীসকল বেছি পইচা নহয় মাত্ৰ 99 টকা এতিয়াৰ পৰা পঢ়িলে সময়ত এটা ভাল ৰিজাল্ট কৰিব পাৰিবা আৰু গাৰ্জন বিলাকো সুবিধা হ'ব কাৰণ ষ্টুডেন্ট জন স্কুলৰ পৰা আহি কি আকৌ টিউচন যাব লাগে চিন্তা কৰি থাকিব নালাগে ঘৰতে মোবাইলটো জৰিয়তে পঢ়িব পাৰিব এতিয়া আমি প্ৰথম প্ৰশ্নটো আছে যে সৌৰজগত বুলিলে কি বুজা যে উত্তৰটো আমি লিখিম এনেকৈ সূৰ্যক কেন্দ্ৰ কৰি অৱস্থান কৰা গ্ৰহ উপগ্ৰহ ধূমকেতু উল্কা আৰু গ্ৰহাণুপুঞ্জলৈ সৃষ্টি হোৱা সূৰ্যৰ পৰিয়ালটোকে সৌৰজগত বোলে 6 নম্বৰ হৈছে সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাধিক্ৰমে গ্ৰহবোৰৰ নাম লিখা প্ৰথম হৈছে বুধ গ্ৰহ তাৰ পিছত শুক্ৰ তাৰ পিছত পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেনাছ আৰু নেপচুন গ প্ৰশ্নত আছে সূৰ্য কি সূৰ্যৰ বিষয়ে চমুকৈ লিখা সূৰ্য এটা উত্তপ্ত নক্ষত্ৰ ওপৰ অংশৰ উত্তাপ প্ৰায় 600 ডিগ্ৰী সেলসিয়াস সূৰ্যৰ বয়স 500 কোটি বছৰৰ ওচৰা-ওচৰি সূৰ্যৰ প্ৰচুৰ তাপ আৰু পোহৰৰ শক্তি উচ্চ আৰু ইয়াৰ বাবে পৃথিৱী গ্ৰহত জীৱন যাপন কৰা সম্ভৱ হৈছে পৃথিৱীত হোৱা দিন ৰাতি ঋতু পৰিৱৰ্তন বতৰৰ সাল সলনি এই সকলোবোৰ প্ৰধান কাৰণ হৈছে সূৰ্য নাম্বাৰ 2 যেটো 2 নম্বৰ প্ৰশ্নতে উত্তৰ দিয়া আছে নিজৰ পোহৰ থকা তৰাবোৰক কি বুলি কোৱা হয় এইবিলাক নক্ষত্ৰ বুলি কোৱা হয় যিবিলাকৰ নিজৰ পোহৰ আছে তাক নক্ষত্ৰ বুলি কোৱা হয় নেক্সট 6 নম্বৰ প্ৰশ্নটো হৈছে ৰাতিৰ আকাশত গ্ৰহবোৰক কিহে পোহৰাই ৰাখে হেতু হৈছে নক্ষত্ৰ বিলাকে নেক্সট হৈছে আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম কি আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰ হৈছে সূৰ্য নাম্বাৰ 7 হৈছে ৰাতিৰ আকাশত তীব্ৰভাৱে গতি কৰি ধ্বংস হোৱা উজ্জ্বল পিণ্ডবোৰক কি বুলি জনা যায় হেতু হৈছে উল্কা পিণ্ড তাৰ পিছত আহিল 3 নম্বৰ প্ৰশ্নটো পাথৰ চিত্ৰ থকা সৌৰজগতৰ চিত্ৰখন পৰ্যবেক্ষণ কৰি তলৰ প্ৰশ্নসমূহ উত্তৰ দিয়া মানে তল এখন চিত্ৰ দিয়া আছে আৰু এই চিত্ৰখন চাই কেনে উত্তৰ দিব দিছে প্ৰথম প্ৰশ্নটো সৌৰজগতৰ আটাইতকৈ দূৰত্বত থকা গ্ৰহটো দেখা পাইছে আটাইতকৈ দূৰত্বত কোনটো আছে নেপচুন আছে গতে এনসাৰটো তোমালোকে লিখা নেপচুন নেক্সট প্ৰশ্নটো হৈছে ইউৰেনাছ গ্ৰহটো কোন দুটা গ্ৰহৰ মাজত আছে অৰ্থাৎ আমি চাও ইউৰেনাছ গ্ৰহ এইটো গ্ৰহ কোন দুটা মাজত আছে আমি যদি চাও তেতিয়া শনি আৰু নেপচুনৰ মাজত আছে গতে এনসাৰটো আমি লিখিছো শনি আৰু নেপচুন তাৰ পিছত গটো আছে সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কেই নম্বৰ স্থানত সূৰ্যৰ পৰা পৃথিৱীৰ এটা চোৱা সূৰ্যটো এইটো তাৰ পিছত বুধ প্ৰথম শুক্ৰ দ্বিতীয় আৰু পৃথিৱী যদি চাও তেতিয়া তৃতীয় স্থান আছে যেটো আছে তৃতীয় স্থানত আছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি জানাই তোমালোকে ইয়াত দেখা পাইছে তোমাৰ আটাইতকৈ ডাঙৰ গ্ৰহটো কোনটো হৈছে ইয়াত যেটো ডাঙৰ দেখা পাইছে এটো বৃহস্পতি হৈছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ গ্ৰহাণুপুঞ্জসমূহ কোন গ্ৰহৰ মাজত দেখা পোৱা যায় এটা আমি গ্ৰহাণুপুঞ্জবিলাক চাম ইয়াত দেখা পাইছে তোমালোকে এইবিলাক হৈছে গ্ৰহাণুপুঞ্জ আৰু এই গ্ৰহাণুপুঞ্জ মংগল আৰু বৃহস্পতিৰ মাজত থাকে কাৰণ মংগল আৰু বৃহস্পতিৰ বহুতো ঠাই আছে এই কাৰণে গ্ৰহাণুপুঞ্জবিলাক ক'ত দেখা যায় মংগল আৰু বৃহস্পতিৰ মাজত দেখা যায় এটো মংগল আৰু বৃহস্পতি 4 নম্বৰ শুদ্ধ উত্তৰটো লিখা পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয় হেতু হৈছে পৃথিৱীৰ যমজ বুলি কোৱা হয় যেটো শুক্ৰ গ্ৰহক কোৱা হয় ঠিক আছে নেক্সট হৈছে সৌৰজগতৰ অস্থায়ীভাৱে ভূমিকি মৰা উজ্জ্বল বাষ্পবিন্দুবোৰক কি বুলি কোৱা হয় ধূমকেতু বুলি কোৱা হয় ঠিক আছে ধূমকেতু নেক্সট অতিৰিক্ত প্ৰশ্ন এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহে মানে তোমালোকৰ পাঠৰ ওপৰত অতিৰিক্তভাৱে মাজৰ পৰা দি দিয়ে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লয় এটো হৈছে 365 দিন 5 ঘণ্টা 45 পৰা 47 সেকেন্ড নেক্সট হ'ল মঙ্গল গ্ৰহৰ উপগ্ৰহ সংখ্যা কিমান মঙ্গল গ্ৰহৰ দুটা উপগ্ৰহ আছে নেক্সট হ'ল কোন দুটা গ্ৰহৰ উপগ্ৰহ নাই বুধ আৰু শুক্ৰ প্ৰশ্ন পৰীক্ষাত আহে যে তলৰ কোনটো গ্ৰহত উপগ্ৰহ নাই তাৰ ভিতৰত পৃথিৱী শুক্ৰ
তাৰপিছত শনি আৰু ইউৰেনাছ যদি দেখা পোৱা তেতিয়া শুক্ৰ, আৰু শুক্ৰ থাকিলে বুধ নাথাকে, বোলে বুধ থাকিলে শুক্ৰ নহয়, কাৰণ দুইটাৰে উপগ্ৰহ নাই। গতিকে আমি মনত ৰাখিব লাগিব বুধ আৰু শুক্ৰ উপগ্ৰহ নাই বুলি। পৃথিৱীৰ যমজ গ্ৰহ কোনটো? এইমাত্ৰ পাই আহিছো, শুক্ৰক পৃথিৱীৰ যমজ গ্ৰহ বুলি কোৱা হয়। শুক্ৰ গ্ৰহ আন কি নামেৰে জনা যায়? পুৱতি ভোটা তৰা বুলিও কোৱা হয় বা সাজ ভোটা তৰা বুলিও কোৱা হয়। এটা পৰীক্ষা এনেকৈ আহে, পুৱতি তৰা বুলি কোনটো গ্ৰহক কোৱা যায়? তেতিয়া তোমালোকে ক'বা শুক্ৰ গ্ৰহক পুৱতি তৰা বুলিও কোৱা হয়। নেক্সট ৰঙা গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয়? সেইটো হৈছে মংগল গ্ৰহ। ছাত্ৰ ছাত্ৰীসকল, কিতাপৰ পৰা বিচাৰি টাইপ কৰি তোমালোকৰ বাবে এনচাৰ বিলাক লিখিছো আৰু দিছো। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেতিয়াহ'লে নেক্সট 6ৰ প্ৰশ্ন উত্তৰবিলাক পাবা। আৰু লগতে ক্লাছত জইন হৈ লোৱা, অনলাইন ক্লাছত মাত্ৰ 99 টকা, বেছিও নহয়, য'ত তোমালোকে অধিক মাত্ৰাত শিক্ষা লাভ কৰিব পাৰিবা, য'ত কম কষ্টত কম খৰচত। নেক্সট হৈছে 7 নম্বৰ হৈছে সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহ কোনটো হৈছে? আমি প্ৰথমটো জানো, দ্বিতীয়টো আমি নাচাও, কিন্তু পৰীক্ষাত আহি যাব পাৰে, গতিকে জানি থোৱাটো ভাল। গতিকে সৌৰজগতৰ বৃহত্তম গ্ৰহটো হৈছে বৃহস্পতি, আৰু দ্বিতীয় বৃহত্তম গ্ৰহটো হৈছে শনি। বৃহস্পতি হৈছে শনি গ্ৰহটো ডাঙৰ গ্ৰহ। নেক্সট 8 নম্বৰ হৈছে পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহটোৰ নাম কি? সেইটো হৈছে চন্দ্ৰ। এটাই উপগ্ৰহ আছে পৃথিৱীৰ, সেইটো হৈছে চন্দ্ৰ, যাক মুন বুলি কোৱা হয়। সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম কি? এইমাত্ৰ পালো, বৃহস্পতি হৈছে সৌৰজগতৰ বৃহত্তম গ্ৰহ। চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথম মহাকাশচাৰীজনৰ নাম কি? তেখেত হৈছে নীল আৰ্মষ্ট্ৰং, হৈছে চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথমজন মহাকাশচাৰী। ভাৰতে চন্দ্ৰলৈ পঠোৱা প্ৰথম মানৱবিহীন যানখনৰ নাম কি? ইয়াতে চন্দ্ৰযান-1, ঠিক আছে, 2008 চনত 23 অক্টোবৰত গৈছিল। তাৰপিছত চন্দ্ৰযান 2 আৰু তাৰপিছত চন্দ্ৰযান 3 সফলতাৰে চন্দ্ৰযান 3 চন্দ্ৰত দক্ষিণ মেৰুত অৱতৰণ কৰিছিল। নেক্সট 12 নম্বৰ প্ৰশ্নটো হৈছে কপীয়া তৰা বা উল্কা কি? আকাশত তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত হঠাৎ জ্বলি উঠা পদাৰ্থ পিণ্ডবোৰে হৈছে উল্কা বা কপীয়া তৰা। কিমান চনত নীল আৰ্মষ্ট্ৰং চন্দ্ৰত পোনপ্ৰথমবাৰৰ বাবে পদাৰ্পণ কৰিছিল? তেখেত হৈছে 1969 চনৰ 20 জুলাই তাৰিখে। নেক্সট হৈছে 14 নম্বৰ, 52 গ্ৰহ বুলি কাক কোৱা হয়? প্লুটোক 52 গ্ৰহ বুলি কোৱা হয়। 15 নম্বৰ প্ৰশ্নটো হৈছে সূৰ্যৰ পৰা দূৰত্বত পৃথিৱীৰ অৱস্থান কেই নম্বৰ স্থানত আছে? 3 নম্বৰ স্থানত আছে। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে বুজি পালা। এইবিলাক কনচেপ্ট ৱাইজ যদি আমি আলোচনা কৰিব লাগে, অনলাইন ক্লাছত কৰা হয়। গতিকে কোনো ছাত্ৰ-ছাত্ৰীয়ে যদি মেথ, সায়েন্স, ছচিয়েল সায়েন্স আৰু ইংলিছ 4টাকৈ ছাবজেক্ট লগতে গ্ৰামাৰটো থাকিলে এই 4টা ছাবজেক্ট পঢ়িব বিচাৰে, তেতিয়া এতিয়া হোৱাটছএপত SMS কৰক আৰু অনলাইন ক্লাছত জইন হওক।